ভাৰতীয় সৈনিককে অসম সন্তানে কঠোৰ কৰ্তব্যৰ মাজতে ধৰি ৰাখিলে অসমীয়া সংস্কৃতি। দেশমাতৃক শত্ৰুৰ পৰা প্ৰতিৰোধ কৰাৰ লগতে আজৰি সময়ত গীতৰ যাদুৰে মোহিত কৰিলে এইজন সৈনিকে। ভাওনা কৰিও প্ৰচাৰ কৰিলে গুৰুজনাৰ সংস্কৃতি। বিহুনাম, বিয়ানাম, দেশভক্তি গীত পৰিৱেশনৰ লগতে ভাওনাৰ ভাগৱত পাঠ কৰিও সাংস্কৃতিক বুকুত লৈ কৰ্তব্যৰতত প্ৰতিষ্ঠিত এইজন সৈনিক। চাৰিওফালে কলৰ পুলি, তাতো আমৰ ডালি, তাতো আমৰ ডালি, বেৰ মাজত সোমাই বাইদেউ কৰিছানে মালি। গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ বহু প্ৰতিভাৱান সৈনিক অৰূপ হাজৰিকাৰ সন্দৰ্ভত আজিৰ আমাৰ বিশেষ প্ৰতিবেদন। এজন সৈনিকৰ জীৱন সাধাৰণতকৈ বহুত ব্যতিক্ৰম। জীৱনশৈলীবোৰো ইমান সহজ নহয়, বহু ত্যাগ আৰু আত্মবলিদান বিজড়িত। আজি দেখুৱাম তেনে দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰি অসম মাতৃক দেশে বিদেশে বুকুত লৈ ফুৰা এজন বিশেষ সৈনিকৰ নাম অৰূপ হাজৰিকা। যোৰহাট জিলাৰ কাকজান কমাৰ খাটুৱাৰলৰ বহু দৰিদ্ৰতাৰ মাজত ডাঙৰ হৈ নিজৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলত তেওঁ হ'ল ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ সৈনিক। জম্মু কাশ্মীৰ, বিহাৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, মণিপুৰ, মিজোৰামকে ধৰি দেশৰ বহুতো দুৰ্গম এলেকাত শত্ৰুপক্ষ ভেদি নিজৰ কৰ্তব্যত প্ৰতিষ্ঠিত হয় এইজন সৈনিক। ইমান কঠোৰ কৰ্তব্যৰ মাজত তেওঁ এৰি দিয়া নাই নিজৰ জাতীয় কৃষ্টি সংস্কৃতি। প্ৰায় কৰ্তব্যৰ পৰা আহি দিহানাম, বিয়ানাম, বিহুনাম পৰিৱেশন কৰি বৰ্হিৰ ৰাজ্যত অসমৰ লোক সংস্কৃতি প্ৰচাৰত দায়বদ্ধ এজন সৈনিক অৰূপ হাজৰিকা। বাৰীৰ ধাপ ডালিম জুপি ভাতো পৰি খাই, ভাতো পৰি খাই, দেউতাই পোহা মইনা চৰাই আজি উৰি যায়, আখৈ দিয়া, আখৈ দিয়া, মৰমৰে ভাই, মৰমৰে ভাই, আজিৰ পৰা তোমাৰ মোৰে গোত্ৰ ছিঙি যায়। বৰ্তমান ছত্তীশগড়ত কৰ্মৰত অৰূপৰ প্ৰতিভাই ইতিমধ্যে এক জনপ্ৰিয়তা লাভ কৰিছে। দেশৰ স্বাৰ্থত সকলো এৰি যাব লগা হোৱা তেওঁৰ সৃজনীশীলতা কৰবাত নহয় কৰবাত এটা সময়ত ৰৈ যোৱাটো স্বাভাৱিক। হাজাৰ চেষ্টাৰ ফলত নিজৰ ক্ষেত্ৰ এখন নিজে সৃষ্টি কৰি পুনৰ অৰূপ ঘূৰি গ'ল এৰি অহা সুঁতিলৈ আৰু সৃষ্টি কৰিলে এটা এটাকৈ বহুকেইটা সংস্কৃতিৰ সমল। কৰ্তব্যৰ মাজতে সুৰুঙা উলিয়াই সৈনিক অৰূপে ভাওনা কৰে, যাৰ ভাৱত দক্ষ ভাৱৰীয়াও বাকৰুদ্ধ হৈ পৰে। ভাগৱত পাঠ নিৰন্তৰে পাঠ কৰি শংকৰী সংস্কৃতিক সদায় জনমানসত দাঙি ধৰিছে এইজন বিশেষ সৈনিকে। প্ৰভুৰ
ৰঘুনাথ কৃষ্ণক প্ৰণামো দমায়ানাথ পদ বুলন্ত সুকে শুনা পৰীক্ষিত ভক্ত প্ৰহ্লাদৰ কহু চৰিত যুধিষ্ঠিৰ আগে নাৰদে কৈলা শুনিও প্ৰহ্লাদৰ যেন ভৈলা আমি যিমানেই ব্যস্ত নহওঁ কিয় আমাৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো আমাৰ প্ৰতিজনৰে দায়িত্ব এজন সৈনিক হৈ দেশৰ বতৰক ভেদি অৰূপে যদি ইমানখিনি জাতীয় কৃষ্টি সংস্কৃতি সৃষ্টি কৰিব পাৰে তেন্তে আমিও সংস্কৃতিক ধৰি ৰাখিবলৈ দায়বদ্ধ হোৱাটো উচিত আপুনি চাই আছে আসাম ফ্লাছ ডিস্কভাৰ ডিভাইন